বহ ইয়াতে বহ ভিতৰতনো কি বহিবিগে আৰু ঠাণ্ডা ঠাণ্ডা হৈ থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বাহিৰত বহিবলৈ ভালো জেঠাই ঠাণ্ডা দিনত মুকলি মুকলি ৰ'দো পৰি থাকে নাই নি সৌপোনা কিবা কথা আছে বুলি মাতি থৈ আহিছিলে হেনো মোক মোৰ আকৌ আজিহে স্কুলৰ পৰা আহি পাওঁতে অকণমান দেৰি হ'ল জবাই কৈছে আৰু লগালগ ভাতকেইটা খাই ইয়ালৈকে গুচি আহিছো তই আহিবি আহিবি বুলিয়ে অথনিৰ পৰা আগফালে বহি আছিলেহি এই মাত্ৰ উঠি পিছফাললৈ গৈছে ৰহ মাতি দিওঁ সৌপোনা ঐ সৌপোনা এই গোপাল কাই আহিলে আহ মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিলে হেও কি বুলিনো বিশ্বাস কৰোঁ বাৰু চুৰ কৰিছে বুলি ক'লে তই কচোন মেলেঙাক সুধিবি আকৌ ক'ৰবাত লগ পালে গোটেই কাহিনী কৈ দিব সি মোৰ পৰা সিমূৰলৈ কমটি ডাঙৰ কাণ্ড কৰিলে নে সি সেইবোৰ কেনেকৈ বিশ্বাস কৰোঁ বাৰু মেলেঙাই শপত খাই খাই কৈছে ককায়েকৰ আগতো মোৰ আগতো তাৰপিছতহে বিশ্বাস কৰিছোঁ আমি দুয়োটাই কান্দোৱেই নে হাঁহুৱেই নে নিচিনা লাগি নাযায় কেনে এইবোৰ কথা শুনিলে নেকলেছ বিক্ৰী কৰি পোৱা পইচা গাড়ী কিনিবলৈ লৈছে হেৰ তাকো বেলেগও নহয় শাহুৱেকৰ নেকলেছ কি যে আচৰিত দিনকাল আহিলে ঐ কোনে কোনে হ'ব আমাৰ সৰুপোনাই আকৌ সৰুপোনাই আঐ যিমান বেয়া হ'লেও সি আগতে চুৰ নকৰিছিলে পাই বৰ বলিয়া দেই সঁচাকে গাড়ীৰ কাৰণে সিহঁতৰ মাক পুতেকতকৈ বলিয়া মানুহ আমাৰ গাঁৱতে নাই হপায় হয় পাই চি কটা লাজ বিচকে কিনিব লাগে বুজিছ মনৰ আশাবোৰ পূৰণ কৰিব লাগে সময় থাকোঁতে টকা পইচা গোট খালেই যদি কিনিয়ে পেলাব লাগে আৰু সেইকাৰণে আকৌ গোপাল ভগৱানে শক্তিকণ দিছেই যেতিয়া কিনিয়ে পেলাওঁ বুলি ভাবিছো আৰু নতুন বছৰটো অহাৰ আগতে পিছে এই ৰকি নে কি তাৰ লগত কিনিবলৈ লোৱা কথাটোহে মই বৰ ভাল দেখা নাই বুজিছ কেলে হয় নকৰিবলগীয়া কয় নেকি আমাৰ ই আকৌ তাৰ লগত গৈ গাড়ী বন্দবস্ত কৰি থৈ আহিলে নহয় কথা দি থৈ আহিলে দেখোন একেবাৰে কিনিম বুলি তহঁতি গম নেপাও চাগে সি এবাৰ লক্ষী মাষ্টৰ পুতেকক এনেকে গাড়ী দিম বুলি 2 বছৰমান লগালে পইচা পাতি লৈ গোটেইটো উধাও হৈ আছিলে নহয় তাৰপিছত বহুত বিচাৰি খুচৰি ভয় ভাবুকি দেখুওৱাৰ পিছত শেষত যেনিবা গাড়ী এখন আনি দিলে ক'ৰ পৰা কেনেকে কৰি নেজানো আৰু তাকো গাড়ী আনি দিলে লোকৰ EMI দিবলৈ থকা বৰ বেয়াকে ফচাই দিছিলে সিহঁতক সি বন্দবস্ত কৰিলি বাৰু একো নাই খালি আগতীয়াকে পইচা পাতি দি নলবি এহাতে গাড়ী ল'বি এহাতে পইচা দিবি নহ'লে তহঁতৰ অৱস্থা সি একেই কৰিব লক্ষী মাষ্টৰ ঘৰ গোটে কি হ'ল মুখ মেল খাই গ'লগে যে একে কৰিবলৈ নাই কৰিলেই চাগে সি ইমান পৰ নিলে টকা 5,000 হৈ গোপাল কি কৰো বাৰু এতিয়া তেতিয়াহ'লে চেচেই আৰু চফা কেলে এনেকুৱা হ'ল বাৰু এই সৌপোনাটো সঁচাকে মোৰ দেখোন ক'বলৈ গ'লে টকা পইচা সা সম্পত্তি মাটি বাৰীৰ প্ৰতি সিমানো লোভ নাই সি জানো মোৰে ভায়েক নহয় মোৰ নিচিনা নহ'ল যে সি বেলেগ যি কৰিলেও যি নকৰিলেও অন্ততঃ চুৰটোতো কৰিব নালাগিছিলে অন্ততঃ টকা পইচাৰ কাৰণে ইমান তললৈ যাবলৈ নালাগিছিলে সি লাজ পাওক বা নাপাওক ৰাইজৰ আগত মুখ উলিয়াবলৈ মোৰে লাজ লাগিব দেখাৰ লগে লগে মানুহবোৰে চোৰৰ ককায়েক বুলি হাঁহিবহে আৰু এবাৰ অকল চাহপাত 20 টকা নিবলৈকে দোকানলৈ আহিলি নে চাহৰ লগত খাবলৈ 10 টকীয়া বিস্কুট এপেটিও নিনিয় নি তই এইকেইদিন পইচা পাতি একেবাৰে নাইকিয়া হৈ আছে ককা চাহকণ নেখালে মাথাটো কামোৰে বুলিহে যেন তেনে অপা টপা 20 টকা এটা গোটাই চাহপাত কেইটা নিবলৈ আহিছো বিস্কুট কিনিবলৈ পইচা নাই প্ৰথমতে ময়ো বিশ্বাস কৰা নাছিলো মেলেঙাক কিনো কৈ আছ তই এইবোৰ বুলি গালিহে দিছিলো আকৌ জাননে তাৰপিছত যেতিয়া তাই ঘৰ ক'ত কোনদিনা গৈছিলে কোন ঠাইৰ পৰা লৈছিলে চেইন দুডাল চব খৰচি মাৰি একেবাৰে প্ৰমাণ চমান দেখুৱাই দিলে তাৰপিছতহে আমি হালে বিশ্বাস কৰিছো তাকে আকৌ চুৱে আৰু দৰকাৰ হ'লে সি সৰুপোনাই নহওক বা যোনেই নহওক ঘৈণীয়েকৰ ঘৰৰ পৰা আনো সোণৰ নেকলেছ চুৰ কৰি বিক্ৰী কৰি গাড়ী কিনিবলৈ পইচা গোটাই নে হৰি 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 সেই আকৌ আমাৰ সিহঁতৰ ওচৰত থাকিবলৈ ভয়ে হৈছে নাথাকিলে নহয় বুলিহে নহ'লেনো বাৰু কোনে চুৰৰ ঘৰখনৰ ওচৰত মন খুচিমতে থাকিবলৈ মন কৰিব তই কচোন ককা মই যোনবোৰ কথা শুনিলো সেইবোৰ আপুনিও শুনিলেনে শুনাটো শুনিলো বাৰু কিন্তু কোনে ঘৈণীয়েকৰ পৰা সোণৰ নেকলেছ চুৰ কৰি বিক্ৰী কৰি গাড়ী কিনা পইচা গোটাইছে বুলি ক'লে ভালকৈ বুজি নাপালো নহয় কোন হ'ব নিজৰ দেউৰেকৰ কথাই কৈছে সৰুপোনাৰ কথা কৈছে আকৌ সৰুপোনাৰ কথা তাতকৈ বদমাছ জানো আমাৰ গাঁৱত আৰু কোনোবা আছে গৰু বিচৰা আগতে বিচাৰি গৈ আধা ৰাস্তালৈকে যেন তেনে ঘৰলৈ ঘূৰাই আনিছিলো ক'তা এতিয়ালৈকে নোলালেহি দেখোন ঘৰ বিচাৰি যোৱা কি সাৰ্থক হ'ল বাৰু মোৰ সৌপোনাৰ কথাটো মেলেঙাই ৰাইজক কৈ শেষ কৰাৰ আগতে আমাৰ এই মুখৰ পৰাই গম পাব চাগে ময়ো জানো নহয় ভালকে কাৰ কি স্বভাৱ যিমান নকওঁ বুলি ক'লেওনো তাই নোকোৱাকে থাকিবনে
ফোনত জবাহঁতক কৈ ইমান পৰ আজৰিয়ে দিলে চাগে। যা 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 বুলি কৈছো নহয় তোক মই সেইবোৰ নাজানো। এতিয়াই বিচাৰি যা তই, এতিয়াই বিচাৰি যা তাক। কাৰো পইচা এনেই অহা নাই, গছত লগা নাই কাৰো পইচা। এতিয়াই গৈ তাক যেই টকা দিছিলি গোটেই কেইটকা ঘূৰাই লৈ আনগে, যা এতিয়া যা। পইচা চুবলৈ পাই পাই বেছি হুলস্থুলহে হৈছে দেখোন ইহঁতৰ। গম পাই নাই জানো পুতেকে চুৰ কৰি গাড়ী কিনিবলৈ পইচা গোটাইছে বুলি। চব পগলা পাগলী হৈছে এইবোৰ, মাথাটো সিহঁতৰ এফাল এফাল গৈছে চবৰে। মই হ'লে নৈ পাৰলৈ গুচি যাওঁগে দেই, মোৰটো নহ'লে বেয়া হৈ থাকিব ইহঁতবোৰৰ লগত থাকিলে। আৰে সি ইমান ভালকে ফোনত মোক কৈয়ে আছে দেখোন কাইলৈ পৰহিলে ভিতৰত আমাৰ ঘৰলৈ গাড়ী আনি খাৰা কৰি দিম বুলি। আকৌনো মই তাক কি বুলি বিচাৰি যাওঁ আপুনিয়ে কওকচোন। গোপাল কাইটিয়ে সেইবোৰ কথা ক'লে বুলিয়ে মইনো এতিয়া তাক কালি দিয়া 5,000টো আজি ঘূৰাই দে বুলি কেনেকে কওঁগে? মোৰ জানো লাজ বিচ নাই? চিন্তা কৰি চাওকচোন এবাৰ কথাটো। তেতিয়াহ'লে সেই গোপালে আমাৰ আগত মিছা কথা কৈ থৈ গ'ল হ'বলা? একো নেজানে বুলি ভাবিছ তাক? গোপাল ঢেৰ জনা শুনা ল'ৰা, এনেই সি চাকৰি কৰি থকা নাই নহয়। লংকেশ্বৰ ভাগৰ মানুহৰ পৰা পইচা খোৱা ষ্টাইলে সেইটো। ইমান গুণী জ্ঞানী ল'ৰা হৈ তইনো সেই সাধাৰণ কথাকে বুজি নাপোৱা কেলে বাৰু? তই মুঠতে মোৰ কথা শুন, গাড়ী চাড়ী নেলাগে বুলি কৈ তাৰ পৰা যেনে তেনে হ'লেও টকা 5,000টো উলিয়াই লৈ আনগে, যা। পইচা আপোনাৰ হাতেহে দিছিলে, মই মাত্ৰ কথাহে পাতি দিছিলো। ইমানেই যদি আনিবলৈ পায় আপুনি নিজে উলিয়াই লৈ আনকগে, যাওক তাৰ হাতৰ পৰা পইচা। মই নোৱাৰো। মই হ'লে একেবাৰে মিছা কথা নাই কোৱা আকৌ তোক। এতিয়া মোৰ কথা নুশুনিব লাগিলে পিছত কিন্তু পস্তাবি। এতিয়াই কৈ থলো, গাড়ী আনিবলৈ যোৱা ৰিক্সটো ভালেকণ ডাঙৰে হ'বগে এটা সময়ত। সেইকাৰণে কৈ আছো তোৰ বিপদ নহওক বুলি। সেইডালৰ লগত যদি গাড়ী কিনি আনিবলৈ যাওঁ নহয়, ওলোটাই পুলিচ কেছ হৈ যোৱাৰ সম্ভাৱনাও আছে। তইও ফুচি যাবি আকৌ এনেই। ক'তা সৌপোনাৰ মাকে দেখোন মোক মাটি বিক্ৰী কৰি পইচা গোটাইছো বুলিহে ক'লে। তোকনো কোনে ক'লে এইবোৰ কথা? কোনে ক'লে কি কথা সেইবোৰ ডাঙৰ কথা নহয়, কিন্তু কথাষাৰ যে সঁচা কথা সেইটোহে ডাঙৰ কথা। তোৰ ভালৰ কাৰণে কৈ আছো মই। কেলে জানো তই বিয়া পতাৰ পিছৰ পৰা মোৰ কথা একেবাৰে নুশুনা হলি পাই। নেলাগে যাবলৈ তই গাড়ী আনিবলৈ, লৈ যাওক আকৌ সি বেলেগ কাৰোবাক লগ ধৰি। আছে নহয় মানুহ আৰু গাঁৱত। তাৰ চুৰ কৰা পাৰ্টনাৰ মেলেঙাক লৈ যাওক আকৌ, তাক নিবলৈ নোৱাৰে নি? এতিয়া তোকহে নিবলৈ লাগে যে, সহজ হ'ল পাই যে তোক চবে অকল কামতে লগাবলৈ বিচাৰে। হেৰি শুনিছে, ভণ্টিয়ে অকণমানো মিছা কথা নাই কোৱা। কথাষাৰ ময়ো শুনি আহিছো এই মাত্ৰ সৌপোনাৰ বৌয়েকৰ মুখৰ পৰা। সেয়া এতিয়া বিশ্বাস হ'ল? মোৰ কথা বাৰু বিশ্বাস নকৰ নাই, মই মিছলিয়াই। বৌয়ে যে ক'লে এতিয়া পিছে 100 বাৰ কম 200 বাৰ কম, নেলাগে নেলাগে নেলাগে, মুঠতে তই গাড়ী আনিবলৈ যাবলৈ নেলাগে। বেয়া পালে পাওক আকৌ সি, তোৰনো কি আহে যায়? বৰ আশা কৰি আছিলেও সি মোৰ লগত যাম বুলি। ফোন এটা মাৰি কৈয়ে দিওঁ আৰু তেতিয়াহ'লে, তহঁত বৌয়ে ইমানকে কৈ আছ যদি। কৈ দে আৰু পাৰিলে কি কাৰণে নেযাও সেইটো কথাও কৈ দে। লাজ পাওক আকৌ হাৰামিটোৱে। বৰ একেবাৰে গাড়ী কিনিম বুলি মোৰ আগত যি ফিট মাৰি কৈ থৈ গৈছে। হেৰি শুনিছে, শাহুৱেকৰ পৰানো নেকলেছ চুৰ কৰি আনি বিক্ৰী কৰি গাড়ী কিনিবলৈ পইচা গোটাই নাই মানুহে। বৰ সাংঘাতিক দেই সঁচাকে সৌপোনাটো ন। মোৰ যে শুনি হাঁহিহে উঠিছে আৰু। কালি গাড়ীখন লাগে বুলি কৈ এডভান্সকে টকা 5,000 দি আজি হেনো আকৌ গাড়ী নেলাগে বুলি কৈ পইচা ঘূৰাই খুজিব লাগে। মই লাজ বোলা বস্তুটো একেবাৰে নাই বুলি ভাবি ল'লে আৰু পুতেকৰ। কি যে মানুহ নহয়, কথাবোৰ অকণমান দূৰলৈকে চিন্তা কৰি নাচায়। নোখোজো মই, ইমানে পইচা ঘূৰাই লাগে যদি নিজে খুজিলে হ'ল দেখোন। খং উঠিব লাগিলে গাড়ী চাড়ী কিনা কথা বাদ দি আকৌ টাউনলৈ গুচি যামগে কাম কৰিবলৈ। তেতিয়া দেখিম নহয় ক'ৰ পৰা কেনেকে কি কৰি গাড়ী আনে মই নাথাকিলে। গোপাল কাই ফোন মাৰিছে, এইবাৰ বা আকৌ কি কয়? এইডালো কমতি নহয়, জাতৰ কথাবোৰ ক'ব। ইয়াক লগ নধৰা হ'লে ভাল আছিলে, যি দেখিছো অকলে যোৱাগে হ'লে ভাল আছিলে। মই হেল্ল' গোপাল কাই ক, ঘৰতে আছনে সৌপোনা? অকণমান ওলাই আহিছো মই গোপাল কাই, কচোন ক। হেৰি আকৌ কথাটো মানে মই তোৰ গাড়ীখন কিনি আনিবলৈ যাবলৈ নোৱাৰিম বুজিছ। কেলে বা কিবা হ'ল নি হে গোপাল কাই? তেনেকে কৈ দিলি যে, মই আকৌ তোৰ লগতে যাম বুলিয়ে আশা কৰি আছিলো। নকবি আৰু বুজিছ, ময়ো যাম বুলিয়ে ভাবি আছিলো তোৰ লগত। কিন্তু এই নবৌৰ ঘৰত বিয়া এখন ওলালে ঘপককে, তুলনি বিয়া। এতিয়া তালৈকে যাব লাগিব খৰধৰকে। অকল যোৱাই নহয়, 9-10 দিনমান থাকিবও লাগিব চাগে। মই এতিয়া ইফালে দৌৰো নে সিফালে দৌৰো বাৰু, তই কচোন। এতিয়া তাৰ পৰা আহি আকৌ তোৰ লগত গৈ দিবলৈকো ওচৰৰ ৰাস্তা নহয়। নোৱাৰিম আৰু বুজিছ। তই বেলেগ কাৰোবাৰ এটাকে লগ ধৰি ল, বেয়া চেয়া নাপাবি আৰু। হ'ব তেতিয়াহ'লে, নোৱাৰে যদি আৰু মই জোৰ কৰি কি পামনো। বেলেগ কাৰোবাৰ এটাকে লগ ধৰি চাব লাগিব। যা বিয়াই খাগে, ক'লো যেনে তেনে।
সি যে মোক কিবা এটা সন্দেহ কৰিছে সেইটো খাটাং। বেয়া পালেও উপায় নাই আৰু। একো গম নাপায় দিয়ক। আপুনিও যে ইমান ধুনীয়াকে মিছা কথা ক'বলৈ জানে, মই আগতে গমেই পোৱা নাছিলো পাই। তুলনি বিয়াহে ওলালে নে? মাৰি দিব দেই আপুনি মানুহ। কি হৈছে বাৰু সঁচাকে? এফালৰ পৰা গোটেইবোৰ ৰাস্তা বন্ধ হৈ গৈছে আকৌ। মোৰ জীৱনত সমস্যাবোৰ নুগুচিবই নি কাহানিও। গোপালকাই যে মোক দেখা দেখি মিছা কথা ক'লে মই এনেও ধৰিবলৈ পাৰিছোঁ। যাম বুলি কোৱা মানুহটো ঘপককৈ আকৌ কি হ'ল? তেখেত আকৌ স্কুলৰ চৰকাৰী চকীদাৰ চাকৰি এৰিনো মানুহে 9-10 দিনকৈ শহুৱেকৰ ঘৰত থাকিবলৈ যাবলৈ পায়নে? ইমান মিছা কথা কৈছে। যাবলৈ মন নহ'লে ডাইৰেক্ট নেযাওঁ বুলি কৈ দিলেই হ'ল দেখোন। চব এই জবা হাৰামীজনীয়ে ছাল হ'ব। তাই শিকালে চাগে ককায়েকক মোৰ লগত গৈ দিবলৈ নালাগে বুলি। হাৰামীজনী কটা হিংসাত জ্বলিছে গোটেই। মানুহ আছেই নে নায়েই জানো এই ঘৰ? বৰ ঠাণ্ডা হৈ আছে দেখোন। থাকিলেও নাথাকিলেও কথাকেইটা মোবাইলত কোৱা চলতে ডাঙৰকৈ কৈ থৈ যাওঁ। সেই খাই আকৌ কি আচৰিত বাৰু। নোহোৱা নোপোজা ঘটনা কাহানিও। গাড়ী কিনিব লাগে বুলিনো মানুহে চুৰ কৰি পইচা গোটাব লাগেনে বাৰু? তাকো বেলেগও নহয়, নিজৰ মানুহজনীৰ ঘৰৰ সোণৰ নেকলেছ। কাৰ কথা পাতিছে হয় এই অলক্ষীজনীয়ে? কথাবোৰ দেখোন আমাৰ সৰুপোনাৰ লগতে মিলি গৈছে। সিহে কৰি থৈছে এইবোৰ কাণ্ড। শেষত গৈ সেয়াই হ'বগে আৰু। ঘৈণীয়েকে বাম গু এটা মাৰি এৰি দিব। কোনে থাকিব আকৌ তেনেকুৱা চুৰ মানুহৰ লগত? লোভিয়া আৰু তেনেকুৱাই হয়গে আৰু শেষত। একো নাথাকেগে নিজৰ বুলিবলে শেষত। কথা বুলিলেই বতাহ। জানিছিলোৱেই এইবোৰ কথাও যে গৈ গৈ শেষত ৰাইজে এদিন গম পাবগে বুলি। কি কৰো বাৰু? গাড়ী কিনিম বুলি মাটি বিক্ৰী কৰি টকা পইচা গোটালো। এতিয়া গাড়ী আহে নে নাহে সেয়াও ঠিক নাই। ইফালে আকৌ তলে তলে চুৰ কৰা পইচাহে গাড়ী কিনিবলৈ লৈছো বুলি ৰাইজে উলিয়াই শেষ। মোৰ ঘৰখনত এই অশান্তিবোৰ কাহানিও এদায় নহবই নি বাৰু? যাকে দেখিবলৈ মন নাযায় তাকে দেখি পোৱা হৈছো আজিকালি চকুৰ আগত। কি কৈছে শুনিছ? এই চুৰটোৱে? শুনিছো। সি নিজে একেবাৰে খুব ভালটো নহয়। গাঁৱৰ ৰাইজে গম পাই আজৰি সি যে এটা চুৰ বুলি। ওপৰে বৰ ভদ্ৰটো নিচিনা দেখুৱাই ঘূৰি ফুৰিলে কি হব? চুৰ? ঐ পেটুৱা, মোক চম্ভালি কথা কবি। তই কাক চুৰ বুলি ক'বলৈ আহিছ? হে? কাক চুৰ বুলি ক'বলৈ আহিছ? তই কাক দম দি কথা ক'বলৈ আহিছ? 10 তোমাৰ তোতকৈ ডাঙৰ হয় মই। আৰু তই চুৰ বুলি ময়ে নহয়। গাঁৱৰ ৰাইজে জানিলে। লুকুৱাই লাভ নাই। ক'লে লাজ পাওঁ। তই চুৰ আকৌ। ক'ত কি চুৰ কৰা দেখিলি তই মোক? হে? ক'ত কি চুৰ কৰা দেখিলি তই মোক? কি প্ৰমাণ আছে তোৰ লগত? কেলে? ঘৰ যোৱাই খাটিবলৈ যাওঁতে যে শাহুৱেৰ পৰা সোণৰ নেকলেছ চুৰ কৰি মেলেঙা হাতত দি পঠিয়াইছিলি। মেলেঙাৰ লগত যে নেকলেছ বিক্ৰী কৰি সমান ভাগ কৰা কথা আছিলে পইচা। তাৰপিছত তোক ঠগি মেলেঙাই নেকলেছ দুডাল বিক্ৰী গোটেই পইচাখিনি লৈ থৈ দিছিলে। সেইবোৰ কথা আমি নেজানো বুলি ভাবিছ? চালা, পলাবলৈ আহিছ এতিয়া লাজ পাই। কেনেকে দৌৰিছে চা সৰুটো। পইচা পাতি থাকিলেও যে মানুহৰ জীৱনত কেতিয়াবা শান্তি নাথাকে, কথাষাৰ মই আজিহে গম পাইছো। মাটি বিক্ৰী কৰি, এটাই চুৰ কৰি পইচা 11 মান গোটালে গাড়ী কিনিবলৈ পোৱাকে। লাভ কিটো হ'ল বাৰু মোৰ? 5,000 টকা লৈ এটা উধাও। গাড়ী আনি দিয়েই নে নিদিয়েই নে ঠিকেই নাই। এটা মোৱাটো গৰম হৈ ওলাই গৈছে বাহিৰলৈ। এতিয়ালৈকে অহা নাই ভাত কেইটা খাবলৈকো। ইফালে ৰাইজৰ আগত নাকটোও গ'ল। সেইষাৰ কথা সুকিয়াই। মায়ে কথাটো গম পালে যেন লাগিছে। সেইবোৰকে বকবকাই আছে দেখোন। কি হ'ল? বৰ মুজুঙা পৰি আহিলেগে যে বেমাৰী কুকুৰাটোৰ গতে। কোনোবাই কিবা এটা কৈ পঠিয়ালে নে কি? নে লংকেশ্বৰে পইচা নিদিওঁ বুলি তোকে দম দি পঠিয়ালে? নহয়, সেইবোৰ একো নহয়। মই তাৰ ওচৰলৈ যোৱাই নাই। কিন্তু কি কিন্তু? বাদ দিয়ক আৰু। সেইবোৰ জানি থাকিবলৈ নালাগে এতিয়া। পিছত ক'ম। কিন্তু তই চুৰ বুলি গাঁৱৰ ৰাইজে গম পালে, হয় নাই? তই চুৰ কৰা পইচাহে গাড়ী কিনিবলৈ লৈছ বুলি গাঁৱৰ ৰাইজে উলিয়াইছে, হয় নাই? ক আকৌ এতিয়া, নক কেলে? লুকুৱাবলৈ কি আছে? এই মাৰে ঘৰত থাকি থাকিয়ে দেশৰ বা বাতৰি গম পাওঁ। কওঁৱে দেখোন তোক, মোক মাখিয়ে আহি কৈ থৈ যায় সেই বুলি। ঠিকেই কৈছে। সেই খাই হয়।